নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰে পৰাই বলবৎ হ'ব নিয়ম আৰু দেশৰ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব বজাৰৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সমস্যা জনাইছোঁ মুহূৰ্তত ডাঙৰ খবৰৰ মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি কৰিছে আৰু ঘৰুৱা বজাৰৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি হৈছে এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰত 42 টকা বৃদ্ধি হৈছে পেট্ৰলৰ ৰপ্তানি শুল্কত কৰা হোৱা নাই কোনো পৰিৱৰ্তন আৰু ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আৰু আজিৰ পৰাই সমগ্ৰ দেশতে বলবৎ হ'ব নতুন ৰপ্তানি শুল্ক ৰপ্তানিকাৰীয়ে যাতে দেশৰ ইন্ধন বাহিৰলৈ পঠাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বিশ্ব বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইন্ধনৰ যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত জনাই আছোঁ কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি হৈছে এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰত 42 টকা পেট্ৰলৰ ৰপ্তানি শুল্কত কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা দেশৰ ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিত্ত মন্ত্ৰালয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিজেল আৰু বিমান ইন্ধন ৰপ্তানিৰ ওপৰত শুল্ক আৰোপ কৰিছে জনাইছোঁ প্ৰতি লিটাৰত 21.5 টকাৰ পৰা বৃদ্ধি কৰা হৈছে 55.5 টকা ডিজেলৰ শুল্ক আৰু বিমান ইন্ধনৰ শুল্ক প্ৰতি লিটাৰত 29.5 টকাৰ পৰা বৃদ্ধি কৰি 42 টকা ধাৰ্য কৰা হৈছে পেট্ৰলৰ ৰপ্তানি পূৰ্বৰ দৰেই শূন্য ৰখা হৈছে অৰ্থাৎ পূৰ্বৰ দৰেই থাকিব পেট্ৰলৰ ৰপ্তানি শুল্ক জনাইছোঁ বিশ্ব বজাৰত শক্তিৰ নাটনি যিহেতু হৈছে আৰু মূল্য বৃদ্ধিৰ যি পৰিস্থিতি চলি আছে তাৰ পৰা দেশক সুৰক্ষিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ঘৰুৱা বজাৰৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা বজাৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনাইছোঁ বিত্ত মন্ত্ৰালয়ে স্পষ্ট কৰিছে এই কথা তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ জনোৱা হৈছে জৰুৰী নিৰ্দেশনা ইন্ধনৰ পৰ্যাপ্ত যোগান অব্যাহত থাকিব বুলি আশা কৰা হৈছে ইয়াৰ ফলত দেশৰ পৰ্যাপ্ত যোগান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে দেশৰ ইন্ধনৰ পৰ্যাপ্ত যোগান অব্যাহত থাকিব বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশ্ব বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পেট্ৰলৰ ৰপ্তানি শুল্কত কৰা হোৱা নাই কোনো পৰিৱৰ্তন কিন্তু যি ডিজেল আছিলে যি বিমান ইন্ধন আছিলে বিমান ইন্ধন আৰু ডিজেলৰ ওপৰত শুল্ক কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰত বৃদ্ধি পাইছে পেট্ৰলৰ ৰপ্তানি শুল্কত কোনো পৰিৱৰ্তন হোৱা নাই পূৰ্বৰ দৰে থাকিব কিন্তু ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি কৰা হৈছে যাতে ঘৰুৱা বজাৰত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আৰু কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা সমগ্ৰ দেশত বলবৎ কৰিছে নতুন ৰপ্তানি শুল্ক ৰপ্তানিকাৰীয়ে যাতে দেশৰ ইন্ধন বাহিৰলৈ পঠাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশ্ব বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু যোগান অব্যাহত ৰাখিব এই যি ইন্ধনৰ যোগান দেশত ইন্ধনৰ যোগান কিন্তু এভেইলেবল থাকিব কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি পাইছে এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰত 42 টকা বৃদ্ধি পাইছে পেট্ৰলৰ ৰপ্তানি শুল্কত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই পূৰ্বৰ দৰে থাকিব ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধ কৰাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু ইন্ধনৰ
ব্যৱস্থা অব্যাহত থাকিব ইন্ধন এভেইলেবল থাকিব কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি হৈছে জনাইছোঁ বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি কৰা হৈছে আজিৰ পৰা বলবৎ হ'ব নিয়ম কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰ পৰাই সমগ্ৰ দেশত বলবৎ হৈছে নতুন ৰপ্তানি শুল্ক জনাইছোঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ৰপ্তানিকাৰীয়ে যাতে দেশৰ ইন্ধন বাহিৰলৈ দিব নোৱাৰে তাৰ বাবেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক বৃদ্ধি পাইছে 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি হৈছে ডিজেলৰ ৰপ্তানি শুল্ক এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰত 42 টকা বৃদ্ধি পাইছে পূৰ্বৰ দৰে থাকিব পেট্ৰলৰ ৰপ্তানি শুল্ক আৰু ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি গণ্য কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ আজিৰে পৰাই বলবৎ হ'ব সমগ্ৰ দেশতে নতুন ৰপ্তানি শুল্ক ৰপ্তানিকাৰীয়ে যাতে দেশৰ ইন্ধন বাহিৰলৈ পঠাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশ্ব বজাৰৰ যি পৰিস্থিতি যিহেতু যুদ্ধকালীন যি বিশ্ব বজাৰত পৰিস্থিতি চলি আছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে বিশ্বত যিহেতু পৰিস্থিতিয়ে বিৰাজ কৰিছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইন্ধনৰ যোগান নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা জনাইছোঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়াৰ পৰা পেট্ৰলৰ ৰপ্তানি শুল্কত কোনো পৰিৱৰ্তন কৰা হোৱা নাই যদিও বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ শুল্ক ৰপ্তানি শুল্ক বৃদ্ধি কৰা হৈছে জনাইছোঁ আজিৰে পৰা সমগ্ৰ দেশতে বলবৎ হ'ব নতুন ৰপ্তানি শুল্ক কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰ পৰা সমগ্ৰ দেশত বলবৎ হ'ল নতুন ৰপ্তানি শুল্ক এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছোঁ বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক পেট্ৰলৰ ৰপ্তানি শুল্ক পূৰ্বৰ দৰে আছে কোনো ধৰণৰ সাল সলনি হোৱা নাই এই মুহূৰ্তত কিন্তু বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰ পৰা সমগ্ৰ দেশতে বলবৎ হৈছে নতুন ৰপ্তানি শুল্ক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঘৰুৱা বজাৰৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰে পৰাই বলবৎ হ'ব এই নিয়ম ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধ কৰাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক এই মুহূৰ্তত ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক বৃদ্ধি পাইছে আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি পাইছে পেট্ৰলৰ ৰপ্তানি শুল্কত হোৱা নাই কোনো ধৰণৰ পৰিৱৰ্তন কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত জনাই আছোঁ বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰ পৰাই সমগ্ৰ দেশতে বলবৎ হ'ব নতুন ৰপ্তানি শুল্ক এতিয়াৰ পৰাই বৃদ্ধি পাব পেট্ৰল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আজিৰে পৰাই বলবৎ হ'ব নিয়ম ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধ কৰাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ পৰা সমগ্ৰ দেশতে বলবৎ হৈছে নতুন ৰপ্তানি শুল্ক প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক 21.5 টকা বৃদ্ধি পাইছে 5 টকাৰ পৰা 55.5লৈ বৃদ্ধি পাইছে এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা বৃদ্ধি পাইছে পেট্ৰলৰ ৰপ্তানি শুল্কত কোনো ধৰণৰ পৰিৱৰ্তন কিন্তু হোৱা নাই কিন্তু ডিজেলৰ পৰিৱৰ্তন হৈ পৰিছে বিমান ইন্ধনৰ পৰিৱৰ্তন হৈ পৰিছে বিমান ইন্ধনৰ যি প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক বৃদ্ধি পাইছে এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা 42 টকা বৃদ্ধি পাইছে পেট্ৰলৰ ৰপ্তানি শুল্কত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ পুনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ডাঙৰ খবৰ এই মুহূৰ্তত বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক এই মুহূৰ্তত আজিৰে প্ৰায় বলবৎ হ'ব সমগ্ৰ দেশতে বলবৎ হ'ব নতুন ৰপ্তানি শুল্ক ৰপ্তানিকাৰীয়ে যাতে দেশৰ ইন্ধন বাহিৰলৈ পঠাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যে বিশ্ব বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইন্ধন এভেইলেবল থাকিব ইন্ধনৰ যোগান নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰে পৰা ডিজেল ইন্ধনৰ আৰু ৰপ্তানি শুল্ক বৃদ্ধি পাইছে বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি পাইছে আৰু ডিজেলৰ ৰপ্তানি শুল্ক বৃদ্ধি পাইছে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনাইছোঁ দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে নতুন
কৈ নতুন ৰপ্তানি শুল্ক বৃদ্ধি কৰা হৈছে আজিৰে পৰা বলবৎ হ'ব নিয়ম ৰপ্তানিকাৰীয়ে যাতে দেশৰ ইন্ধন বাহিৰলৈ পঠাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশ্ব বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইন্ধনৰ যোগান যাতে সুনিশ্চিত হৈ থাকে তাৰ বাবে সুনিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই মুহূৰ্তত জনাই আছোঁ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰে পৰাই সমগ্ৰ দেশতে বলবৎ হৈছে নতুন ৰপ্তানি শুল্ক ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰে পৰা বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰে পৰা বৃদ্ধি পাইছে কিন্তু পূৰ্বৰ দৰে পেট্ৰলৰ শুল্ক পূৰ্বৰ দৰে থাকিব নতুন ৰপ্তানি শুল্ক আজিৰে পৰা বলবৎ হ'ব সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনাই আছোঁ ৰপ্তানি শুল্ক বৃদ্ধি কৰা হৈছে বিশ্ব বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইন্ধনৰ যোগান নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আজিৰে পৰা ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি পাইছে জনাই আছোঁ পূৰ্বতকৈ বৃদ্ধি পাইছে যথেষ্ট সংখ্যক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক আৰু এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰত 42 টকা বৃদ্ধি পাইছে পুনৰবাৰ জনাই আছোঁ 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি হৈছে প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক আৰু এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰত 42 টকা বৃদ্ধি পাইছে পেট্ৰলৰ ৰপ্তানি শুল্কত কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই কিন্তু ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি হৈছে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰে পৰাই বলবৎ হ'ব নতুন ৰপ্তানি শুল্ক বিশ্ব বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আজিৰে পৰাই নতুন ৰপ্তানি শুল্ক বলবৎ হ'ব আজিৰে পৰাই ভৰিব লাগিব প্ৰতি লিটাৰ ডিজেলত অধিক ধন আৰু 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি হৈছে ডিজেলৰ শুল্ক এভিয়েশ্যন টাৰ্বাইনৰ শুল্ক বৃদ্ধি পাইছে এতিয়াৰ পৰা 42 টকাকৈ বেছিকৈ ভৰিব লাগিব প্ৰতি লিটাৰ টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰ 42 টকাকৈ ভৰিব লাগিব কিন্তু পেট্ৰলৰ ৰপ্তানি শুল্কত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই ঘৰুৱা বজাৰৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশ্ব বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু যোগান নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক বৃদ্ধি পাইছে 21ৰ পৰা 5 টকাৰ পৰা 55.5 টকালৈ আৰু এভিয়েশ্যন টাৰ্বাইন ফুয়েলৰ শুল্ক এতিয়াৰ পৰা প্ৰতি লিটাৰত 42 টকা বৃদ্ধি পাইছে ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধ কৰাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বৃদ্ধি পাইছে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক আজিৰে পৰা সমগ্ৰ দেশতে বলবৎ হৈছে নতুন ৰপ্তানি শুল্ক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনাই আছোঁ পুনৰবাৰ আজিৰে পৰা নতুন ৰপ্তানি শুল্ক বলবৎ হৈছে আৰু এই মতে এতিয়া চলিব